এই বিশেষ অভিনন্দন অনুষ্ঠানত উপস্থিত থকা সদৌ অসম ছাত্ৰ সন্থাৰ সন্মানীয় সাধাৰণ সম্পাদক সমীৰণ ফুকন ডাঙৰীয়া, সন্মানীয় মুখ্য উপদেষ্টা ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য ডাঙৰীয়া, আজিৰ এই অনুষ্ঠানটোত অতিথি হিচাপে উপস্থিত থকাৰ সন্মতি প্ৰদান কৰি অনুষ্ঠানটিৰ সৌষ্ঠৱ বৃদ্ধি কৰা অসমীয়া মানুহৰ প্ৰাণৰো আপোন দুখনকৈ শিক্ষানুষ্ঠান গুৱাহাটী বিশ্ববিদ্যালয়ৰ সন্মানীয় উপাচাৰ্য আমাৰ অভিভাৱক স্বৰূপ শিক্ষাগুৰু ডক্টৰ ননীগোপাল মহন্ত ছাৰ, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সন্মানীয় উপাচাৰ্য আমাৰ আটাইৰে শ্ৰদ্ধাৰ ডক্টৰ জিতেন হাজৰিকা ছাৰ, আজিৰ এই অনুষ্ঠানটোৰ মধ্যমণি অভিনন্দন গ্ৰহণ কৰিবলগীয়া উচ্চতৰ মাধ্যমিক আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকল, অসমলৈ গৌৰৱ কঢ়িয়াই UPSCৰ অসামৰিক সেৱাৰ পৰীক্ষাত স্থান লাভ কৰা দুগৰাকীকৈ মেধাৱী অসম সন্তান, যিসকলৰ দিবানিশি পৰিশ্ৰমৰ ফলত এই ছাত্ৰ ছাত্ৰীসকলে ভাল ফলাফল লাভ কৰিছে, সেই সন্মানীয় শিক্ষাগুৰুসকল আৰু ছাত্ৰ ছাত্ৰীসকলৰ সন্মানীয় শ্ৰদ্ধাৰ অভিভাৱকসকল, সংবাদ মাধ্যমৰ সন্মানীয় বন্ধু বান্ধৱীসকল আৰু ছাত্ৰ সন্থাৰ সতীৰ্থসকল, সদৌ অসম ছাত্ৰ সন্থাই প্ৰতি বছৰে মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাত ষ্টেণ্ড কৰা ছাত্ৰ ছাত্ৰীসকলক অভিনন্দন জ্ঞাপন কৰিবলৈ এই অনুষ্ঠানটোৰ আয়োজন কৰিছিলে। সেই অনুষ্ঠানতে UPSCত স্থান লাভ কৰা অসম সন্তানসকলক অভিনন্দন জ্ঞাপন কৰা হৈছিলে আৰু যিসকল শিক্ষাগুৰুৰ অভিভাৱকত্বত ছাত্ৰ ছাত্ৰীসকলে ভাল ফলাফল লাভ কৰে সেইসকলক অভিনন্দন জ্ঞাপন কৰাৰ উদ্দেশ্যেৰে সৈতে অনুষ্ঠানটোৰ আৰম্ভ কৰিছিলে। কিন্তু যোৱা এটা বছৰৰ পূৰ্বৰ পৰা অসমত ষ্টেণ্ডৰ ধাৰণাটো উঠাই দিয়া গ'ল। ছাত্ৰ সন্থাৰ এই কথাটোত বিৰোধ থাকিল। আমাৰ দৃঢ় মত আছিল, এতিয়াও সেই কথাত আমি অটল, যে হত্যা, হিংসা, লুণ্ঠনেৰে সৈতে সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰি থকা সমাজ এখনত মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰীৰ ফলাফল ঘোষণা কৰাৰ দিন দুটাত অন্ততঃ সমগ্ৰ অসমত এটা শৈক্ষিক উৎসৱৰ দৰে পৰিৱেশৰ সৃষ্টি হৈছিলে। ষ্টেণ্ড কৰা ছাত্ৰ ছাত্ৰীসকলক লগত লৈ সেই শিক্ষানুষ্ঠানখনে, সেই স্থানীয় ৰাইজে সমদল বাহিৰ কৰিছিলে। এগৰাকী ব্যক্তিৰ সফলতাক এখন সমাজে উদযাপন কৰিছিলে আৰু সেই দিনটোতে সেই ব্যক্তিগৰাকীয়ে উপলব্ধি কৰিব পাৰিছিলে যে মোৰ ব্যক্তিগত সফলতাক যদি এখন সমাজে উদযাপন কৰিছে তেতিয়াহ'লে সেই সমাজখনৰ প্ৰতিও মোৰ কিবা এটা কৰণীয় আছে। আৰু প্ৰতি বছৰে ফলাফল ঘোষণাৰ দিনটোত সংবাদ মাধ্যমৰ মধ্যমণি হৈ পৰা সেই ছাত্ৰ ছাত্ৰীসকলক চাই তেওঁলোকৰ পৰৱৰ্তী প্ৰজন্মৰ ছাত্ৰ ছাত্ৰীসকলে নিজৰ একোগৰাকী ৰোল মডেল বিচাৰি পাইছিলে, একোগৰাকী আদৰ্শ বিচাৰি পাইছিলে আৰু নিজে কষ্ট কৰি পঢ়া শুনা কৰিবৰ কাৰণে উৎসাহিত হৈছিলে। কিন্তু কি চিন্তনৰ ফলত আমি নাজানো, সেই ষ্টেণ্ডৰ ধাৰণাটো উঠাই দিয়া গ'ল। যদিও ষ্টেণ্ডৰ ধাৰণাটো উঠাই দিলে, ছাত্ৰ সন্থাই আমি সংকল্প ল'লোঁ যে যিসকল ছাত্ৰ ছাত্ৰীয়ে কৈশোৰৰ এই সময়ছোৱাত মন চঞ্চল হ'ব পৰা সকলো কথাৰ পৰা আঁতৰি থাকিও, নিজৰ জীৱনলৈ অহা সকলো প্ৰত্যাহ্বানৰ পৰা আঁতৰি থাকিও, সকলো ধৰণৰ ঘাত প্ৰতিঘাত নেওচিও নিজৰ পঢ়া শুনা অটুট ৰাখিলে, ভাল ফলাফল লাভ কৰিলে, যিসকল অভিভাৱক অভিভাৱিকাই অশেষ কষ্ট ত্যাগ কৰি নিজৰ সন্তানসকলক সেই ভাল ফলাফলৰ গৰাকী কৰি তুলিবৰ কাৰণে প্ৰস্তুত কৰিলে, আৰু যিসকল শিক্ষকে নিজৰ দৈনন্দিন জীৱনৰ, নিজৰ ব্যক্তিগত জীৱনৰ আৰু নিজৰ বৃত্তিগত জীৱনৰো হাজাৰ প্ৰত্যাহ্বান বাধা নেওচিও নিজৰ ছাত্ৰ ছাত্ৰীসকলক কৃচ্ছ সাধনাত ব্ৰতী কৰাই ভাল ফলাফল লাভ কৰিবলৈ সক্ষম কৰালে, সেইসকল অভিভাৱক, সেইসকল শিক্ষাগুৰু আৰু সেইসকল মেধাৱী ছাত্ৰ ছাত্ৰীৰ সাধনাক সন্মান জনাই আমি এই অনুষ্ঠানৰ আয়োজন কৰি যাম আৰু সেই উদ্দেশ্যে আজি এই অনুষ্ঠানৰ আয়োজন কৰা হৈছে। ইয়াৰ পিছত সন্মানীয় দুগৰাকীকৈ উপাচাৰ্য আছে, তেখেতসকলে সেই ছাত্ৰ ছাত্ৰীসকলৰ পথৰ সন্ধান দিব পৰা বক্তব্য ৰাখিব। আমি নিজেও একোগৰাকী ছাত্ৰ, গতিকে আমাৰ ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্যি বিশেষ বক্তব্য ৰাখিবলগীয়া নাই। আমি মাত্ৰ আমাৰ মনৰ কথাকেইটাহে ক'বলৈ ওলাইছোঁ। অসমৰ শৈক্ষিক পৰিৱেশ যথেষ্ট প্ৰত্যাহ্বানপূৰ্ণ, কাৰণ আন প্ৰান্তৰ সৈতে তুলনা কৰিলে পৰিৱেশটো নিমিলে। আজি পৃথিৱীৰ অন্যান্য প্ৰান্তত ছাত্ৰ ছাত্ৰীসকল যি ধৰণেৰে আগবাঢ়িছে তাৰ লগত বাৰু তুলনা নকৰিছোৱেই, ভাৰতবৰ্ষৰে অন্যান্য প্ৰান্তত ছাত্ৰ ছাত্ৰীসকলে এতিয়া কোনবোৰ বিষয় অধ্যয়ন কৰিব আৰম্ভ কৰিছে সেইবোৰৰ আমি অলপ তথ্য ৰখা ভাল। এতিয়া কৃত্ৰিম বুদ্ধিমত্তাৰ যুগ,
আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ সম্পৰ্কে ছাত্ৰ ছাত্ৰীসকলে ব্যাপকভাৱে পঢ়া শুনা কৰিবলৈ আৰম্ভ কৰিছে মেচিন লাৰ্নিং ডেটা মাইনিং ৰবটিক্স আদি বিষয়ত ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত গৱেষণা আৰম্ভ হৈছে বিদ্যায়তনিক ক্ষেত্ৰত নতুন নতুন পাঠ্যক্ৰমৰ সংযোজন হৈছে আৰু ছাত্ৰ ছাত্ৰীসকলে সেইসমূহ পঢ়া শুনা কৰি আগবাঢ়ি যাবলৈ সক্ষম হৈছে সেই ছবিখনৰ লগত যদি আমি অসমৰ ছবিখন তুলনা কৰোঁ তেতিয়াহ'লে অসমৰ শৈক্ষিক ক্ষেত্ৰখনত এতিয়াও সংবাদ শিৰোনাম দখল কৰি থকা বিষয়বোৰ হৈছে এজনীয়া শিক্ষকেৰে সৈতে শিক্ষানুষ্ঠান চলি আছে একেটা শ্ৰেণী কোঠাত 4টা 5টা পৰ্যন্ত শ্ৰেণীৰ পাঠদান চলি আছে এজাক বানপানীত নিজৰ নথিপত্ৰ হেৰুৱাই ছাত্ৰ ছাত্ৰীয়ে হাবাথুৰি খাব লগা হৈছে গতিকে সেই প্ৰত্যাহ্বানৰ পৰিৱেশৰ মাজতো শিক্ষাগুৰুসকলৰ দায়বদ্ধতা আৰু ছাত্ৰ ছাত্ৰীসকলৰ সাধনাৰ কাৰণে আমি ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হৈছো আৰু সেই কাৰণে এই সকল ছাত্ৰ ছাত্ৰীক লৈ আমাৰ দেধাৰ আশা আছে আৰু চৰকাৰখনৰ প্ৰতিও আমাৰ দাবী আছে আপোনালোকক লৈ আমি যোৱা বছৰ যেতিয়া ভাৰত চৰকাৰে নিজৰ বাজেটত ঘোষণা কৰিছিল যে তেওঁলোকে সমগ্ৰ ভাৰতবৰ্ষত 3খন চেণ্টাৰ অফ এক্সেলেন্স ফৰ আৰ্টিফিচিয়েল ইণ্টেলিজেন্স স্থাপন কৰিব বুলি ঘোষণা কৰিছিল তেতিয়া আমি দাবী কৰিছিলোঁ যে অসমতো তাৰে এখন দিব লাগে 3খন নহয় 4খনেই দিলে কিন্তু অসমত এখনো নিদিলে দিল্লী এইমছত দিলে IIT দিল্লীত দিলে IIT কানপুৰত দিলে আৰু IIT ৰোপাৰত দিলে 3খনৰ জেগাত 4খন দিলে কিন্তু অসম তাত সন্নিবিষ্ট নহল এইবাৰো সেইকাৰণে আমি দাবী কৰিব বিচাৰিছো যে 4খন যদি হ'ব পাৰিছে আৰু হ'ব পাৰিব এতিয়া তাত এগ্ৰিকালচাৰ কৃষিৰ ক্ষেত্ৰত গৱেষণাৰ কাৰণে হৈছে স্থায়িত্ব থকা নগৰ কি ধৰণে নিৰ্মাণ কৰিব পাৰি সেইসমূহ বিষয়ত তাত গৱেষণা হৈছে আমাৰ অসমৰ ক্ষেত্ৰতো তেনে গৱেষণাৰ বহুত অৱকাশ আছে আৰু সেই কাৰণে অসমতো এখন কৃত্ৰিম বুদ্ধিমত্তাৰ বিশেষ ৰাষ্ট্ৰীয় প্ৰতিষ্ঠান দিবৰ কাৰণে আজি এই মঞ্চৰ পৰাই চৰকাৰলৈ আমি দাবী উত্থাপন কৰিছো একে সময়তে এইবাৰ চৰকাৰে আন এটা ঘোষণাও কৰিছে এতিয়া অসমত এটা পৰিৱেশৰ সৃষ্টি হৈছে এডভান্টেজ আসাম 2.0 পিছত অসমৰ অৰ্থনৈতিক অৱস্থাৰ পৰিৱৰ্তন হ'ব বুলি আমি সকলোৱে আশা কৰিছো আমি এই সংস্থাপনৰ কথাকেইটা আজিৰ এই দিনটোত এই কাৰণেই পতা উচিত কাৰণ প্ৰতিগৰাকী শিক্ষক শিক্ষয়িত্ৰীয়ে যে নিজৰ ছাত্ৰ ছাত্ৰীক লৈ সপোন দেখে প্ৰতিগৰাকী অভিভাৱক অভিভাৱিকাই যে নিজৰ ছাত্ৰ ছাত্ৰীক নিজৰ সন্তানক লৈ সপোন দেখে আৰু ছাত্ৰ ছাত্ৰীসকলেও যে খুব কষ্টৰে সৈতে পঢ়া শুনা কৰে আমাৰ মনত 3টা কথাই অনবৰতে ক্ৰিয়া কৰি থাকে সেই 3টা হৈছে ভাল শিক্ষা ভাল শিক্ষানুষ্ঠান আৰু উপযুক্ত সংস্থাপন উপযুক্ত সংস্থাপনৰ তাগিদাতে আমি সকলোৱে পঢ়া শুনা ভালদৰে কৰি আছো কাৰণ সকলো প্ৰতিষ্ঠিত হ'ব লাগিব নিজে দুবেলা দুমুঠি খাই মৰ্যাদা সহকাৰে জীৱন নিৰ্বাহ কৰাৰ লগতে আনকো যদি পাৰো সংস্থাপনৰ বাদ দেখুৱাব লাগিব আৰু সেই চিন্তাৰে আগবাঢ়ি যাওঁতে অসমৰ প্ৰেক্ষাপটত এডভান্টেজ আসাম 2.0 ৰ জৰিয়তে এটা নতুন সমৃদ্ধিৰ অৱকাশ হ'ব বুলি সকলোৱে আশা কৰিছো তাত বহু লাখ কোটি টকাৰ বিনিয়োগৰ কথা আহিছে ছাত্ৰ সন্থাই গোটেই বিনিয়োগৰ প্ৰক্ৰিয়াটোক আমি আদৰিছো কাৰণ অসমৰ অৰ্থনৈতিক উন্নয়নৰ বাবে বিনিয়োগ লাগিবই কিন্তু বিনিয়োগৰ লগে লগে যে সৃষ্টি হ'ব যিসমূহ পদ যিসমূহ সংস্থাপনৰ অৱকাশ তাত আমাৰ ছাত্ৰ ছাত্ৰীয়ে সংস্থাপন পাবন নাপায় সেইটো আজিৰ তাৰিখত আটাইতকৈ মূল্যৱান প্ৰশ্ন কাৰণ অসমত কেতিয়াও নিয়োগমুখীকৈ অসমৰ পাৰিপাৰ্শ্বিক অৱস্থাটো বুজি বা অসমৰ বা উত্তৰ পূৰ্বাঞ্চলত প্ৰাসংগিক হোৱাকৈ পাঠ্যক্ৰম বা শিক্ষানুষ্ঠান গঢ়ি তোলা নহ'লে সেইটো আমাৰ দুৰ্ভাগ্য আমি যদি উত্তৰ পূৰ্বাঞ্চলৰ 7 ভনীৰ কথা চাবলৈ যাওঁ এনেকুৱা ভৌগোলিক ভূখণ্ড খুব কম আছে যি 4খনকৈ ৰাষ্ট্ৰৰ সৈতে নিজৰ সীমা ভগাই লৈছে বাংলাদেশ ভূটান চীন ম্যানমাৰৰ সৈতে আমি আমাৰ সীমা ভগাই লৈছো সিকিমকো যদি অন্তৰ্ভুক্ত কৰো নেপালৰ লগতো ভগাই লৈছো 5খনকৈ বহিৰাষ্ট্ৰৰ সৈতে আমি সীমা ভগাই লৈছো অথচ ইন্টাৰনেশ্যনেল ৰিলেচনৰ কাৰণে ফৰেইন পলিচি পঢ়িবৰ কাৰণে আজিলৈকে অসম তথা উত্তৰ পূৰ্বাঞ্চলত কোনো ৰাষ্ট্ৰীয় প্ৰতিষ্ঠান দিয়া নহল স্বাধীনতাৰ প্ৰায় 8টা দশক পাৰ হৈ গ'ল অসম খনিজ সম্পদত কিমান চহকী সমাজ অধ্যয়নৰ পাঠত সেইবোৰেই পঢ়ি পঢ়ি আমি ডাঙৰ হৈছো কিন্তু অসমৰ নিচিনা স্থানৰ কাৰণে আমাৰ ছাত্ৰ ছাত্ৰী যাতে উপযুক্ত হ'ব পাৰে তাৰ কাৰণে আজিলৈকে এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ মাইনিং ইনষ্টিটিউট ভালদৰে স্থাপন কৰাৰ কথা চিন্তা কৰা নহল আমাৰ পাহাৰসমূহত আমাৰ গাঁৱে ভূঞে পথাৰে সমাৰে সকলোতে অশেষ বনৌষধিৰে ভৰি আছে
কিন্তু সেই বনৌষধিসমূহক পৰিকল্পিত গৱেষণাৰ জৰিয়তে আগবঢ়াই লৈ যাবলৈ তাৰ পৰা সংস্থাপনৰ সৃষ্টি কৰিবলৈ সেইবোৰৰ বিপণনৰ ব্যৱস্থা কৰিবলৈ আজিলৈকে এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ বনৌষধি গৱেষণা প্ৰতিষ্ঠান অসমত হৈ নুঠিলে এই কথাবোৰ ছাত্ৰ সন্থাই কৈ আছো এতিয়া এডভান্টেজ আসামৰ বেলিকাও সেইটো কথাই হ'বলৈ গৈ আছে নেকি সেই কথাটো আমাৰ সন্দেহ হয় কাৰণে এই মেধাবী ছাত্ৰ ছাত্ৰীসকলৰ মহামিলন ঘটাই মঞ্চখনৰ পৰা আমি চৰকাৰক ক'ব বিচাৰিছো যে তাত যিসমূহ পদ সৃষ্টি হ'ব তাৰ কেৱল তৃতীয় বৰ্গ চতুৰ্থ বৰ্গৰ পদ কেইটাই অসমৰ নিবনুৱা যুৱক যুৱতীয়ে পালে নহ'ব তাৰ উদ্যোগসমূহত সৃষ্টি হোৱা উচ্চ বৰ্গৰ পদসমূহতো যাতে অসমৰ ল'ৰা ছোৱালীয়ে খিলঞ্জীয়া নিবনুৱা যুৱক যুৱতীয়ে সংস্থাপন লাভ কৰিব পাৰে সেই পৰ্যায়ত তেওঁলোকক দক্ষ হিচাপে গঢ়ি তুলিবৰ কাৰণে আমাৰ শিক্ষানুষ্ঠানসমূহত তেনে পাঠ্যক্ৰম সংযোজনৰ ব্যৱস্থা কৰিবলৈ আমি চৰকাৰক দাবী উত্থাপন কৰিছো আৰু তাৰ কাৰণে গোটেই ধাৰণাটোৱে হৈছে ইণ্ডাষ্ট্ৰি একাডেমিয়া লিংকেজ আমাৰ শিক্ষানুষ্ঠানসমূহত সেইসমূহ বিষয়ৰ পাঠ্যক্ৰম দিব লাগিব যিবোৰ পঢ়ি আমাৰ ল'ৰা ছোৱালীয়ে আমাৰ ইয়াত স্থাপন হোৱা উদ্যোগসমূহত চাকৰি পাব কাৰণ নহ'লে এনেকুৱা এটা পৰিৱেশ সৃষ্টি হ'ব যিটো আমি কোনেও নিবিচাৰো যে তাত চাকৰি কৰা বাবুকেজন আহিছে মহাৰাষ্ট্ৰৰ পৰা গুজৰাটৰ পৰা বাংগালোৰৰ পৰা আৰু বাবুকেজনে বেল বজাই দিয়াৰ লগে লগে পানীৰ গিলাচটো লৈ সোমাই যোৱাজনহে কেৱল অসমীয়া হোৱাটো আমি কোনেও নিবিচাৰো গতিকে তাত উচ্চ পৰ্যায়ত যিসকল পদ থাকিব তাত অসমীয়া যুৱক যুৱতী মকৰল হ'ব লাগিব এতিয়া গুৱাহাটী বিশ্ববিদ্যালয়ে নাইলিটৰ সৈতে তেওঁলোকে একেলগে বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰি পঢ়া শুনা কৰিবলৈ আৰম্ভ কৰিছে আমাৰো দায়িত্ব আছে অভিভাৱকসকলৰ আমাৰ ছাত্ৰ সংগঠনসমূহৰ শিক্ষাগুৰুসকলৰ যে আমি ছাত্ৰ ছাত্ৰীক উৎসাহিত কৰিব লাগিব সেইসমূহত নামভৰ্তিৰ কাৰণে আৰু সেই কাৰণে আজি মঞ্চৰ পৰা পুনৰ চৰকাৰলৈ দাবী জনাব বিচাৰিছো আৰ্টিফিচিয়েল ইন্টেলিজেন্সৰ চেণ্টাৰ আমাক নিদিলে সেই দাবী আমাৰ আছেই এইবাৰ বাজেটত তেওঁলোকে আৰু এটা বস্তু সন্নিবিষ্ট কৰিছে তেওঁলোকে এইবাৰ 5খন নেশ্যনেল চেণ্টাৰ অফ এক্সেলেন্স ফৰ স্কিলিং তেওঁলোকে ঘোষণা কৰিছে মেক ফৰ ইণ্ডিয়া মেক ফৰ দ্য ৱৰ্ল্ড এটা ধাৰণাৰে সৈতে স্কিল ডেভেলপমেণ্টৰ কাৰণে দক্ষতা বিকাশৰ কাৰণে তেওঁলোকে 5খনকৈ ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিষ্ঠান ঘোষণা কৰিছে আমি এই মঞ্চৰ পৰা দাবী জনাব বিচাৰিছো তাৰে এখন প্ৰতিষ্ঠান গুৱাহাটী থকা বা অসমত থকা যিকোনো এখন শিক্ষানুষ্ঠানৰ সৈতে সংলগ্ন কৰি অসমতো এখন স্কিল প্ৰতিষ্ঠান দিবৰ কাৰণে আমি দাবী উত্থাপন কৰিছো মই আৰু দীঘলীয়া কথা ক'ব বিচৰা নাই কাৰণ দুগৰাকীকৈ উপাচাৰ্য আছে পুনৰ কৈছো তেওঁলোক আমাৰ অভিভাৱক স্বৰূপ যিখিনি সময়ত আমি অসমত দশক জুৰি এটা অহেতুক বিতৰ্কৰ মাজত পাৰ কৰি দিলো সেই বিতৰ্কটো কি মই প্ৰতি বছৰে উত্থাপন কৰো কাৰণ আমি ইয়াত থকা সকলোৱে জীৱনত সেই কথাটো এবাৰ শুনিছো ছাত্ৰ ছাত্ৰীয়ে শুনিছে শিক্ষাগুৰুসকলে শুনিছে অভিভাৱকসকলে শুনিছে বুধই উপাচাৰ্য দুগৰাকীয়েও শুনিছে অসমত দশক ধৰি হৈ থকা এটা বিতৰ্ক সায়েন্সত পঢ়া ল'ৰা ছোৱালী বেছি চোকা নে আৰ্টছত পঢ়া ল'ৰা ছোৱালী বেছি চোকা নে কমাৰ্চত পঢ়া ল'ৰা ছোৱালীৰ জীৱন জীৱিকাৰ অৱকাশ বেছি থাকে একেবাৰে অনৰ্থক এটা কথা পাতি যিখিনি সময়ত আমি দশকৰ পিছত দশক নষ্ট কৰিলো সেইখিনি সময়ত দেশত নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি আহিলে আৰু সেই শিক্ষানীতি এতিয়া কলা বিজ্ঞান বাণিজ্যৰ সাধাৰণ শ্ৰেণী বিভাজনবোৰ নোহোৱা কৰি শিক্ষাক উচ্চ শিক্ষাক একাকাৰ কৰি আগবঢ়াই লৈ যাব বিচাৰিছে আৰু তেনে প্ৰেক্ষাপটত জীৱন জীৱিকাৰ বহু নতুন বাটৰ সন্ধান ওলাব যি বাটৰ সন্ধানৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলক হাইস্কুল পৰ্যায়ৰ পৰাই আৰু হাইস্কুল পৰ্যায়ৰ পৰা নোৱাৰিলে অন্তত উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ পৰাই কেৰিয়াৰ কাউন্সেলিঙৰ দিশত আগবঢ়াই লৈ যোৱাটো অত্যন্ত প্ৰয়োজন আৰু সেই কাৰণে অনুষ্ঠানৰ পৰা আমি ৰজাঘৰক পুনৰ দাবী জনাব বিচাৰিছো যে মহাবিদ্যালয়সমূহৰ কেৰিয়াৰ কাউন্সেলিং সেলটো কেৱল নেকৰ এছেছমেণ্ট অহাৰ আগে ৰং কৰি দিয়া এটা কোঠা তাৰ সন্মুখৰ এখন ফলক হৈ নাথাকি গোটেই বছৰটো নিৰবিচ্ছিন্নভাৱে কাম কৰা একোটা কোষত পৰিণত হ'ব লাগে আৰু তাৰ কাৰণে চৰকাৰে পৰ্যাপ্ত সমল যোগান ধৰিবৰ কাৰণে আমি দাবী জনাইছো আৰু শেষত ক'ব লাগিব ইউপিএছচিত স্থান লাভ কৰা দুগৰাকী অসম সন্তান ইয়াত উপস্থিত হৈ আছে তেখেতসকলক লৈ আমি গৌৰৱবোধ কৰোঁ একে সময়তে এই কথাটোক লৈ আমি অত্যন্ত চিন্তিত যে কেন্দ্ৰীয় লোকসেৱা আয়োগৰ অসামৰিক পৰীক্ষাত স্থান লাভ কৰা অসম সন্তানৰ সংখ্যা ক্ৰমশঃ কমি গৈ আছে এই বছৰত কেৱল দুগৰাকীয়ে স্থান লাভ কৰিছে তাৰে এগৰাকীয়ে পূৰ্বেও দুবাৰ স্থান লাভ কৰিছে অৰ্থাৎ নতুনকৈ স্থান লাভ কৰা কেৱল এগৰাকী সেই পৰিৱেশটোৰ আমি কি ধৰণেৰে সলনি কৰিব পাৰোঁ তাৰ কাৰণে কিন্তু সামূহিক চিন্তন লাগিব যদি পলিচি মেকিঙত
ৰাইজৰ কাৰণে আঁচনি গ্ৰহণত ৰাইজৰ উন্নতিৰ কথা চিন্তা কৰাৰ যিসকল বৰমূৰীয়া তাত যদি অসম সন্তান নাথাকে তেতিয়াহ'লে অসমৰ পৰিৱেশটোৰ সাংঘাতিক কিবা সলনি হ'ব বুলি আমি বহু দশকলৈকে আশা কৰিব নোৱাৰিম আমি এইখন মঞ্চতে যোৱা বছৰ কৈছিলোঁ যে ছাত্ৰ সন্থাই মিছন লাবাসনা বুলি এটা পৰিকল্পনাৰ কথা ভাবিবলৈ আৰম্ভ কৰিছোঁ সেই কথাটোৱে কিছু দৃঢ় ৰূপ পাইছে আৰু আপোনালোক আটাইৰে আশীৰ্বাদ থাকিলে এই বছৰৰ পৰাই ইউপিএছচিত আমাৰ ছাত্ৰ ছাত্ৰীয়ে অধিক হাৰত পৰীক্ষা দিয়াৰ এটা পৰিৱেশ ৰচনা কৰিবলৈ ছাত্ৰ সন্থাই কিছু পৰিকল্পনা যুগুত কৰিছোঁ আৰু তাৰ কাৰণে আপোনালোক আটাইৰে আশীৰ্বাদ বিচাৰিছোঁ আমি কেৱল আমাৰ ছাত্ৰ ছাত্ৰীয়ে নাপায় কথাটো পাতি থাকিলেই নহ'ব আমাৰ ছাত্ৰ ছাত্ৰী যে পৰ্যাপ্ত পৰীক্ষাটো নবহে সেই পৰিৱেশটোৱে যে অসমত ৰচনা হোৱা নাই সেই কথাটো পাতিব লাগিব আমি প্ৰতি বছৰে পাতো মিনা জনগোষ্ঠীৰ কথা ৰাজস্থানৰ সেই এটা জনগোষ্ঠীয়ে প্ৰতি বছৰে গড়ে 30ৰ পৰা 35 গৰাকী ইউপিএছচিত লাভ কৰে এটা জনগোষ্ঠীৰে যদি প্ৰতি বছৰে 30-35 গৰাকী ইউপিএছচিত স্থান লাভ কৰে ভাবক তেওঁলোকে শিক্ষাৰ ক্ষেত্ৰত কিমান আগবাঢ়িছে আমি যে অসমৰ পৰা নাপাওঁ বিহাৰৰ পৰা বেছিকৈ পায় সেই কথাটো আমি পাতি থাকোঁ ঠিকেই কিন্তু আমি পাতিবলৈ পাহৰি যোৱা কথাটো হৈছে এইবেলি হৈ যোৱা ইউপিএছচি প্ৰিলিমছতো বিহাৰৰ পৰা মুঠ আবেদনকাৰী আৰু পৰীক্ষাত বহা ছাত্ৰ ছাত্ৰীৰ সংখ্যা 44,000 জন সেই তুলনাত আমি অসমৰ পৰা যদি চাওঁ কেইগৰাকীনো ইউপিএছচিৰ প্ৰিলিমছ পৰীক্ষাত পঢ়িছে তাৰ তথ্যই পাবলৈ নাই আমাৰ সংবাদ মাধ্যমেই হওক আমি ছাত্ৰ সংগঠনেই হওক আমাৰ শিক্ষাবিদসকলেই হওক কেতিয়াও আমি ভবাই নাই যে আমাৰনো প্ৰিলিমছত কেইজন ছাত্ৰ ছাত্ৰী বঢ়ে সেই তথ্যটোকে আমি যুগুত কৰোঁচোন কাৰণ আমাৰ সেই পৰিৱেশটোৱেই নাই গতিকে সেই পৰিৱেশ ৰচনা কৰাৰ স্বাৰ্থত অসমৰ প্ৰতিগৰাকী অভিভাৱক শিক্ষাবিদৰ পৰা আমি পৰামৰ্শ আশা কৰিছোঁ অভিভাৱকত্ব আশা কৰিছোঁ আৰু অসমৰ ছাত্ৰ ছাত্ৰীৰ সৰ্বতো প্ৰকাৰৰ শৈক্ষিক উত্তৰণৰ যাত্ৰাত আগবঢ়াই লৈ যাবৰ কাৰণে ছাত্ৰ সন্থাৰ কি কৰণীয় আছে সেই ক্ষেত্ৰত সকলো শিক্ষাগুৰু আৰু সন্মানীয় শিক্ষাবিদৰ আশীৰ্বাদ অভিভাৱকত্ব কামনা কৰি মই মোৰ ক'বলগীয়াখিনি সামৰিছোঁ আৰু পুনৰবাৰ প্ৰতিগৰাকী অভিনন্দিত হ'বলগীয়া ছাত্ৰ ছাত্ৰীলৈ শুভেচ্ছা অভিনন্দন জ্ঞাপন কৰি ক'ব বিচাৰিছোঁ আমি একেলগে আছিলোঁ একেলগে আছোঁ একেলগে থাকিম হাতে হাত ধৰি আগবাঢ়িম সফলতাৰ আকাশ চুমিম ধন্যবাদ জয় অসম